নমস্কাৰ বন্ধুসকল ইউটিউব অসমৰ অন্য এটা আকৰ্ষণীয় ভিডিঅ'লৈ আপোনালোকক স্বাগতম সো আমাৰ ফাৰ্ষ্ট আৰু ইম্পৰ্টেণ্ট আপডেটটো হৈছে ডিম্পু বৰুৱা আৰু ভিক্টৰ দাসৰ ওপৰত আপোনালোকে নিশ্চয় গম পায় যে ভিক্টৰ দাস আৰু ডিম্পু বৰুৱাৰ মাজত এটা কন্ট্ৰভাৰ্সিৰ সৃষ্টি হৈছে যিটো বৰ্তমান সময়ত সকলোবিলাক সোশ্যাল মিডিয়া প্লেটফৰ্মত ভাইৰেল হৈ পৰিছে যিসকলে গম পোৱা নাই যে কি হৈ আছে আসলতে ঘটনাটো তেওঁলোকে এই ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাওক আৰু যিসকলে অলৰেডি গম পাইছে তেওঁলোকে ভিডিঅ'টো চাওক কাৰণ আপুনিও নজনা কিছুমান কথা মই এই ভিডিঅ'টোত এই কন্ট্ৰভাৰ্সিটোৰ বিষয়ে আলোচনা কৰিম আপোনালোকে হয়তো ভিক্টৰ দাসক চিনি পায় বিভিন্ন কন্ট্ৰভাৰ্সি কৰি প্ৰায় এই ব্যক্তিজন বিভিন্ন প্লেটফৰ্মত ভাইৰেল হৈ থাকে যদিও বহুতো কন্ট্ৰভাৰ্সি কৰি তেখেতে ভাইৰেল হৈ থাকে তথাপিও তেখেত হৈছে এজন শিক্ষক তেখেতে প্ৰায় নিজৰ ফেসবুক পেজত লাইভ আহে আৰু ষ্টুডেন্টছৰ মাজত বিভিন্ন বিষয়ক লৈ আলোচনা কৰে তেনেকৈ এদিন কথাৰ মাজতে ডিম্পু বৰুৱাৰ প্ৰসংগটো উত্থাপন হয় আৰু ডিম্পু বৰুৱাক তেখেতে চেং মাছ আৰু তেনেকৈ বহু কিছুমান কথা কয় কন্ট্ৰভাৰ্সিত সোমাই পৰে তেখেতে সেই ভিডিঅ'টোত কি কৈছিল শুনোৱা হওক সেই দোস্ত চেং মাছ দেখা পাইছ নাই তহঁতে চেং মাছ কোনে কোনে দেখা পাইছ চেং মাছৰ দৰে দেহা তাত দেহাটো হ'ল চেং মাছৰ দৰে যি উৎপাত তাৰ ডিম্পু বৰুৱা বুলি নলবাৰীত লগ পালে চৰিয়াম তাক মই যোনদিনা লগ পাওঁ সন্মুখত যোনদিনা পাওঁ সিদিনাই চৰ খোৱাটো সি খাটাং মই সঁচাকৈ কৈছোঁ মানে মই যোনদিনা তাক লগ পাম তাক মই কম ক আৰু একবাৰ ক হে দোস্ত আৰু একবাৰ হে দোস্ত বুলি চেং মাছৰ দৰে দেহা তাৰ ভালৰ গাড়ী কিনে হাত বাজায় মুঠ বাজায় চব কেলা ভিডিঅ' তাৰ তাক যোনদিনা লগ পাম তাক সিদিনা মই কম তই কচোন ক হে দোস্ত আকৌ একবাৰ ক আৰু একবাৰ ক হে দোস্ত খুব কোবাম তাক মই যোনদিনা লগ পাম এনেওতো লগ পাওঁতে মোৰ বেছি টাইম নালাগে ভাবিলেতো ঘৰতে সোমাই যাব পাৰি গম পাইছেনে নাই য'তে ত'তে কোনে বিক্ৰী যায় তাকে কাৰোবাৰ মেখেলাৰ দোকান দিলেও মানে আমাৰ ডিম্পু বৰুৱাই যাই কিনে উদ্বোধনী কৰে বোলে এইখন চাওক মেখেলা এইখন আপুনি এনেকৈ পিন্ধিব পাৰে ঠিক আছে চ' আমাৰ ডিম্পু বৰুৱা হৈছে এটা দালাল গম পাইছেনে নাই কাৰোবাৰ যদি মেখেলাৰো দোকান দিয়ে বোলে কি পুৰণা পেটিকোটৰ দোকান দিছে ডিম্পুক পইচা দিছে ডিম্পু যাই কিনে পেটিকোটটো পিন্ধি কিনে নাচি দিব সেই দোস্ত মই আজি পেটিকোট পিন্ধিছোঁ কেনেকুৱা লাগিছে মোক ঠিক আছে চ' এটলিষ্ট মই নিপু আৰু বেতালক পেটিকোট পিন্ধি নাচা দেখা নাই ঠিক আছে বাকী ডিম্পু বৰুৱা পইচাৰ কাৰণে পেটিকোট পিন্ধিও নাচি দিব পাৰে কাৰোবাক বোলে পুৰণা পেটিকোটৰ দোকান দিছে ডিম্পু বৰুৱাক পইচা দিছে ডিম্পু বৰুৱা যাই কিনে কি কৰিব আৰামছে যাই কিনে চ' সি হ'ল এটা জাঙিয়া বেপাৰী তো তাক জাঙিয়া বেপাৰী বুলিয়ে মাতো মই গম পাইছেনে নাই আৰু সি পেটিকোটটোৰ দাম 200 টকা এই একেই ভিডিঅ'টোতে তেখেতে ডিম্পু বৰুৱাৰ লগতে ধ্ৰুৱ জে কলিতা অসমৰ ফুড ব্লগাৰকো বিভিন্ন কথা কৈ কন্ট্ৰভাৰ্সিত সোমাই পৰা দেখা গৈছিল সেই ভিডিঅ' ক্লিপটো তেখেতে কি কৈছিল সেয়াও শুনি লওক আৰু তাৰ লগত আজিকালি নতুনকৈ এটা ৰান্ধনি এটা ঘূৰি ফুৰে নামটো পাহৰিলোঁ সি আজিকালি নতুনকৈ তাৰ গে পাৰ্টনাৰ এটাৰ লগত ঘূৰি ফুৰে তাৰ দেহাটোতো চেং মাছৰ দৰে আৰু কিবা এটা আজিকালি ৰান্ধনি এটাৰ লগত ঘূৰি ফুৰে এই ৰান্ধনিটো ফুড ব্লগিং কৰে খাই ঘূৰি ফুৰে দৰিকণা মাছ টাইপ তাৰ চকুকেইটা এনেকৈ পলতকৈ ওলাই থাকে কি ছাৰ ধ্ৰুৱ গেটো ইহঁত দুটা আজিকালি একেলগে থকা কৰিছে এটা ফ্লেটতে থাকে নাজানো কি চলি আছে কিবা ধ্ৰুৱ কলিতা নে কি নাজানো কি একেলগে থাকে দেখোন এটা ফ্লেটতে থাকে একেলগে বাইকত ঘূৰে এইবিলাক কি চলি আছে বুজিয়ে নাপাওঁ মই বিদ্যা ই বিয়াৰৰ ভিডিঅ' দিছে সিও বিয়াৰৰ ভিডিঅ' দিছে এনেকুৱা লাইক মানে তুমি কৰিছা ময়ো কৰিম জান ইউ বিয়াৰৰ ভিডিঅ' দিছে সিও বিয়াৰৰ ভিডিঅ' দিছে দুইটা এটা জেগাত যায় ভিডিঅ' বনাই আছে আৰু দুইটা একেলগে ঘূৰি ফুৰে দুটা ল'ৰা এটা ৰুম মই বুজি নাপাওঁ কাহানীটো কি চলি আছে গম পাইছে নাই দুটা ল'ৰা এটা ৰুম চলি কি আছে মই এইটো বুজি নাপাওঁ আৰু দুইটা একেলগে দেখোন কিবা আজিকালি হিজৰা চিজৰা বিচাৰি ফুৰে গণেশগুৰিত ছোৱালী বিচাৰিলে অলপ ভাল দেখি দুইটাই বাইক এখন লৈ কিনে হিজৰা বিচাৰি ফুৰি আছে ৰাস্তাত না ভাই हमको समझ में नहीं आ रहा ये लोग क्या समझ रहा है ब्रो এই কন্ট্ৰভাৰ্সিটোৰ ওপৰত যদিও বৰ্তমানলৈকে ডিম্পু বৰুৱাই কোনো ৰিয়েকশ্যন আগবঢ়োৱা নাই তথাপিও ধ্ৰুৱ জে কলিতাই তেখেতৰ ফেচবুক পেজত এটা ভিডিঅ' আপলোড কৰি ভিক্টৰ দাসক এই কন্ট্ৰভাৰ্সিটোৰ ওপৰত ৰিপ্লাই দিয়ে তেখেতে আপলোড কৰা সেই সম্পূৰ্ণ ভিডিঅ'টোৰ এটা সৰু ক্লিপ মই আপোনালোকৰ আগত দাঙি ধৰিছোঁ যদি সম্পূৰ্ণ ভিডিঅ'টো চাব বিচাৰিছে লিংকটো ডিছক্ৰিপশ্যনত থাকিব আপোনালোকে চাব পাৰিব পাৰ্চনেলি একো নাই আপোনালোকৰ বহুতে ভাবিছে মোক বহুতে সুধিছে তোমালোকে কিবা ভিক্টৰ দাৰ লগত কাজিয়া কৰিছা নেকি এনেকৈ যে কৈছে একোতো হোৱা নাই এনেকুৱা তো এনেকুৱা এটা মানে মন্তব্য আপুনি দিয়াটো কাৰণ আপুনি এটা বহুত ডাঙৰ ব্যক্তি হয় অসমত আপুনি ইমান মানুহক শিকায় আপুনি পঢ়ায় ভাল ভাল লেকচাৰ দিয়ে ক্লাছ কৰে বা গানো গাই ইমান ধুনীয়া ৰেপ মই আপোনাৰ ৰিসেন্টলি যেটা ৰেপ পাইছে সেইটা বহুত বাৰ শুনো মাজে মাজে শুনিয়ে থাকো
কিন্তু এনেকুৱা এটা মন্তব্য আপুনি কৰাটো মোৰ মতেদি ইমান এটা গ্ৰহণযোগ্য নহয় বাৰু বেয়া কথা একচুৱেলি নকৰিব এনেকুৱা কাৰণ চাওক আপোনাৰ কাৰণে এইবিলাক বস্তু নৰ্মেল হ'ব পাৰে বা চবৰে কাৰণে নৰ্মেল হ'ব পাৰে কিছুমান মানুহৰ কাৰণে নৰ্মেল নহয় মই বাৰে বাৰে কৈছোঁ মোৰ যদি গাত লগা নাছিলে পৰহিলৈকে মোৰ গাত লগা নাছিলে কিন্তু ইমান মানুহে মোক এইটো বস্তু শ্বেয়াৰ কৰিছে মোৰ লগৰবিলাকে শ্বেয়াৰ কৰিছে কিছুমান অচিনাকি মানুহে মোক লিংক শ্বেয়াৰ কৰি পেলাই কৈছে এইবিলাক কিয় বকিছে লগতে মোৰ ইউটিউব চেনেল ইনষ্টাগ্ৰামৰ ৰিলবিলাকত কমেণ্ট আহিছে তহঁতক ধুই দিছে ভিক্টৰ দাসে এইটো একো ধোৱা নুবুজায় এইটো কৰি পেলাই আপুনি একো কু লৈ নাযায় ভিক্টৰ দা এইটো বেয়া কথা এই কন্ট্ৰভাৰ্চিটো ভাইৰেল হৈ পৰাৰ কিছুদিন পিছতে ভিক্টৰ দাস পুনৰ এবাৰ লাইভ আহে আৰু তাৰ মাজতে ভিক্টৰ দাস পুনৰ এবাৰ ডিম্পু বৰুৱাৰ প্ৰতি আক্ৰমণাত্মকভাৱে কিছুমান শব্দ ব্যৱহাৰ কৰে যিবোৰ পুনৰ এবাৰ ভাইৰেল হৈ পৰে সেই ভিডিঅ' ক্লিপটোত ভিক্টৰ দাসে ডিম্পু বৰুৱাক পুনৰ এবাৰ কি কৈছিল শুনোৱা হওক মই সঁচা কথা এটা কৈ আছো আজি মই যেতিয়া মই কৈছো বোলে চেং মাছ বুলি কওঁতে অবজেক্টিফাই কৰা বুলি কৈ আছে হাৰে চেং মাছ বুলি মই যিটো দেখা পাইছো মই চেং মাছ টাইপ দেখা পাইছো চেং মাছ বুলি কৈছো ঠিক আছে বাট দ্য থিং ইজ দ্যাট আল্টিমেটলি আই এম নট অবজেক্টিফাইং এনিওয়ান মোৰ প্ৰশ্ন ইয়াতে আছে যে যদি ডিম্পু বৰুৱাৰ ইউটিউব চেনেল বা ইনষ্টাগ্ৰাম তেওঁৰ যদি পেজ নাথাকিলে হয় তেওঁ অসমৰ ৰাইজৰ কাৰণে কি কৰিছে মোৰ প্ৰশ্নটো সেইটো প্ৰথম প্ৰশ্ন আৰু অস্তিত্বটো কি উইদাউট দ্য ইউটিউব চেনেল উইদাউট দ্য ইনষ্টাগ্ৰাম উইদাউট দ্য ফেচবুক পেজ মই ডিম্পু বৰুৱাৰ অস্তিত্বত এটা প্ৰশ্ন ইয়াতে কৰিবলৈ বিচাৰিম যে উইদাউট ফেচবুক উইদাউট ইনষ্টাগ্ৰাম উইদাউট ইউটিউব হোৱাট ইজ দ্য গ্ৰাউণ্ড ৰিয়েলিটি চেক অফ ডিম্পু বৰুৱা যিটো আমাৰ মানুহে আজিৰ ডেটত সমালোচনালৈ তেওঁলোকে টানি আনিছে আৰু মোৰ কথাটো ক'ত মোৰ পইণ্টটো ক'ত ভুল আছিলে যে মই যিখিনি কথা কৈছো হোৱাট এভাৰ আই ছেড মই যিখিনি কথা কৈছো সেই কথাখিনি মই অকল তেওঁৰ ভিডিঅ' দেখা পাই কোৱা কথা মই তেওঁৰ ভিডিঅ' যিখিনি দেখিছো তেওঁ ভিডিঅ'ত যিখিনি কাম কৰি আছে সেই ভিডিঅ'খিনি কোৱাওঁতে মানুহে মোক কি কাৰণে বেয়া পাইছে যদিও ধ্ৰুৱ কলিতাই ভিক্টৰ দাসক ৰিপ্লাই দিছে তথাপিও ভিক্টৰ দাসে ডিম্পু বৰুৱাক ইমান বেয়াকৈ কোৱাৰ পিছতো ডিম্পু বৰুৱাই বৰ্তমানলৈকে কোনো ৰিয়েকশ্যন আগবঢ়োৱা নাই যদি তেখেতে কোনো ৰিয়েকশ্যন আগবঢ়ায় মই নিশ্চয় আপোনালোকৰ আগত দাঙি ধৰিম কিন্তু ৰিচেণ্টলি ডিম্পু বৰুৱাই ইনষ্টাগ্ৰামৰ ষ্টৰীত এটা পোষ্ট কৰিছে যোনটো তেখেতে লিখিছে যে দ্য মাইণ্ড এক্টছ লাইক এন এনিমি ফৰ দ'জ হু ডু নট কণ্ট্ৰল ইট এই পোষ্টটো দি ডিম্পু বৰুৱাই জানো ভিক্টৰ দাসক কিবা ৰিপ্লাই দিব বিচাৰিছে আপুনি কি ভাবে কমেণ্ট কৰক এয়াই আছিল সম্পূৰ্ণ ঘটনাটো যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ আৰু যদি আপুনিও কোনো ইউটিউবাৰ বা অন্য কোনো সোশ্যাল মিডিয়া ইনফ্লুৱেঞ্চাৰৰ কোনো নিউজ আপডেট দিব বিচাৰে তেনেহ'লে ডেছক্ৰিপশ্যনত থকা ইনষ্টাগ্ৰাম একাউণ্টত মেছেজ কৰিবলৈ নাপাহৰিব ধন্যবাদ